নমস্কাৰ, মোৰ নাম গৌৰৱ। আমাৰ চেনেল অনলাইন সহায়লৈ আপোনাক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। তো বন্ধুসকল, আজি এটা শিক্ষকসকলৰ বাবে বহুত গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে আৰু এই গুৰুত্বপূৰ্ণ খবৰটো হৈছে যে উচ্চতম ন্যায়ালয়ে এটা বিশেষ ৰায়দান দিছে আৰু সেই ৰায়দানটো হৈছে যে আপোনালোকৰ সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে এতিয়া টেট পাছ কৰা হ'ব লাগিব। অৰ্থাৎ যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে টেট পাছ কৰা নাই সেইসকল শিক্ষক শিক্ষয়িত্ৰীয়েও এতিয়া টেট পাছ কৰিব লাগিব। কাৰণ আপোনালোকে সকলোৱে জানে যে 2012 চনৰ পাছত যিসকল শিক্ষক শিক্ষয়িত্ৰী ভৰ্তি হৈছে, অৰ্থাৎ শিক্ষকতা জীৱনত তেওঁলোকে শিক্ষকতা আৰম্ভ কৰিছে, সেইসকল শিক্ষক শিক্ষয়িত্ৰীটো টেট পাছ কৰিছে, কিন্তু তাৰ আগৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে সেইসকল শিক্ষক শিক্ষয়িত্ৰী কিন্তু টেট পাছ কৰা নাই। গতিকে উচ্চতম ন্যায়ালয়ে এটা বিশেষ ৰায়দান প্ৰদান কৰিছে আৰু এই ৰায়দানটো মোৰ মোবাইল স্ক্ৰীনত আপোনালোকে ইতিমধ্যে চাব পাৰিছে যে লিখা আছে স্পষ্টকৈ আপোনালোকৰ যিসকল শিক্ষক শিক্ষয়িত্ৰীৰ চাকৰিৰ কাৰ্যকাল 5 বছৰ আছে বা 5 বছৰৰ তলত আছে সেইসকল শিক্ষক শিক্ষয়িত্ৰীয়ে টেট পাছ কৰিব নালাগে। কিন্তু যিসকল শিক্ষক শিক্ষয়িত্ৰীৰ সাৰ্ভিস কাল অৰ্থাৎ আপোনাৰ কাৰ্যকাল 5 বছৰৰ বেছি আছে সেইসকল শিক্ষক শিক্ষয়িত্ৰীয়ে কিন্তু টেট পাছ কৰাটো বাধ্যতামূলক হ'ব, টেট পাছ কৰিব লাগিব। আৰু যদি টেট পাছ তেখেতসকলে 2 বছৰৰ সময়সীমা দিয়া হৈছে, যদি তেখেতসকলে 2 বছৰৰ ভিতৰত টেট পাছ নকৰে তেতিয়াহ'লে কিন্তু তেখেতসকলক বাধ্যতামূলকভাৱে অৱসৰ দিয়া হ'ব। গতিকে আপোনালোকক 2027 চনলৈকে আপোনালোকে টেট পাছ কৰিব লাগিব। যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে টেট পাছ নকৰাকৈ চাকৰি কৰি আছে, শিক্ষকতা চাকৰি কৰি আছে, সেইসকল শিক্ষক শিক্ষয়িত্ৰীয়ে কিন্তু এতিয়া টেট পাছ কৰিব লাগিব। গতিকে টেট পাছ কৰিবলৈ কাৰণে আপোনালোকে 2027 চনটো আপোনালোকক বাছি দিয়া হৈছে। গতিকে 2 বছৰ সময় আছে, আপোনালোকে 2 বছৰৰ ভিতৰত আপোনালোকে টেট পাছ কৰিব লাগিব। আৰু যদিহে আপোনালোকে টেট পাছ নকৰে তেতিয়াহ'লে আপোনালোকক বাধ্যতামূলকভাৱে অৱসৰ দিয়া হ'ব। আৰু অৱসৰ লোৱাৰ সময়ত আপোনালোকৰ কিন্তু সকলোখিনি আপোনালোকে সুবিধাখিনি পাবলৈ সক্ষম হ'ব। যেনেকৈ আপোনালোকৰ 60 বছৰত ইন নৰ্মেল যেনেকৈ আপোনালোকৰ 60 বছৰ ৰিটায়াৰমেণ্ট হ'লে পেঞ্চন পায়, গ্ৰেচুইটি পায় বা অন্যান্য ধৰণৰ ধন টকাখিনি পায়, ঠিক সেইদৰে আপোনালোকে কিন্তু বাধ্যতামূলকভাৱে যেতিয়া আপোনালোকক অৱসৰ দিয়া হ'ব তেতিয়াও কিন্তু আপোনালোকে এই সুবিধাখিনি পাবলৈ সক্ষম হ'ব। আৰু লগতে যিসকলৰ কাৰ্যকাল 5 বছৰৰ তলত আছে সেইসকল শিক্ষক শিক্ষয়িত্ৰীয়ে কিন্তু কোনো ধৰণৰ টেট পাছ কৰিব নালাগে। কিন্তু তেখেতসকলে যদি টেট পাছ নকৰে কিন্তু তেখেতসকলে কি লাভ নকৰিব, তেখেতসকলে প্ৰমোশ্যন লাভ নকৰিব। অৰ্থাৎ যদিহে এছিষ্টেণ্ট টিচাৰ হয় তেতিয়াহ'লে তেওঁ ছিনিয়ৰ টিচাৰ হ'ব নোৱাৰিব বা হেড টিচাৰ হ'ব নোৱাৰিব। আৰু এই ৰায়দানটো সকলো শিক্ষক শিক্ষয়িত্ৰীৰ কাৰণে দিয়া হৈছে। আৰু গভৰ্ণমেণ্ট হওক বা আপোনালোকৰ প্ৰাইভেট স্কুল হওক সকলো শিক্ষক শিক্ষয়িত্ৰীৰ কাৰণে এই অৰ্ডাৰটো দিয়া হৈছে। আপোনালোকে মোৰ মোবাইল স্ক্ৰীনত ইতিমধ্যে চাব পাৰিছে। গতিকে গভৰ্ণমেণ্ট হওক বা আপোনালোকৰ প্ৰাইভেট হওক সকলো শিক্ষক শিক্ষয়িত্ৰীৰ এতিয়াকৈ ফ্ৰেছ যদি শিক্ষকতা জীৱনত শিক্ষকতা কৰিবলৈ যায়, শিক্ষকৰ চাকৰি কৰিবলৈ যায়, ফ্ৰেছ কেণ্ডিডেট হ'লে তেখেতসকলে কিন্তু টেট পাছ কৰিব লাগিব। টেট পাছটো এতিয়া বাধ্যতামূলক হ'ব। টেট পাছটোহে এপইণ্টমেণ্ট পোৱাৰ কাৰণে কিন্তু এতিয়া ভেলিড আপোনালোকৰ। লগতে যিসকল শিক্ষা অনুষ্ঠান মাইনৰিটি কমিউনিটিছত আছে, বেছিভাগ মাইনৰিটি কমিউনিটিছ আছে, সেইসকলৰ কাৰণে কিন্তু এই নিয়মটো প্ৰযোজ্য হোৱা নাই বৰ্তমানলৈকে। কিছুদিন তেখেতসকলৰ কাৰণে কিছুদিন লাগিব মাইনৰিটি এলেকাৰ কাৰণে। আৰু বাকীসকল যিসকল বিদ্যালয় আছে প্ৰাইভেট হওক বা আপোনালোকৰ গভৰ্ণমেণ্ট হওক সেইসকল বিদ্যালয়ত কিন্তু এতিয়া এই নিয়মটো প্ৰযোজ্য কৰি দিয়া হৈছে। আপোনালোকে মোৰ মোবাইলত নটিফিকেশ্যনটো চাব পাৰিছে। এইটো উচ্চতম ন্যায়ালয়ৰ ৰায়দান হয়, শুনানি হয়। গতিকে এই ৰায়দানটোত আপোনালোকৰ স্পষ্টকৈ এই নটিফিকেশ্যনটোত লিখা আছে যে শিক্ষকতা জীৱনত শিক্ষকতা কৰিবলৈ কাৰণে আপোনালোকক এতিয়া কি লাগিব, টেট কোৱালিফাইড হ'ব লাগিব। আৰু লগতে যিসকলৰ 5 বছৰ কাৰ্যকাল কম আছে সেইসকলে টেট পাছ কৰিব নালাগে, কিন্তু তেখেতসকলে প্ৰমোশ্যনৰ নিচিনা সুবিধাখিনি লাভ কৰিব নোৱাৰিব। আৰু যিসকলে আপোনালোকৰ 5 বছৰৰ বেছি আছে কাৰ্যকাল সেইসকলে কিন্তু টেট পাছ কৰিব লাগিব, নহ'লে তেখেতসকলক বাধ্যতামূলকভাৱে অৱসৰ দিয়া হ'ব। আৰু বাধ্যতামূলকভাৱে অৱসৰ লোৱাৰ পিছত কিন্তু তেখেতসকলে সেই সুবিধাখিনি সকলো সুবিধাখিনি পাব, যেনেকৈ 60 বছৰৰ ৰিটায়াৰ হোৱা এজন কৰ্মচাৰীয়ে পায়। পেঞ্চন হওক বা গ্ৰেচুইটি হওক, এই সকলোখিনি সুবিধা কিন্তু তেওঁ পাব। আৰু লগতে এই অৰ্ডাৰটো আপোনালোকৰ 2 ছেপ্টেম্বৰ তাৰিখে দিয়া হৈছে। গতিকে আপোনালোকে নিশ্চয় চাব পাৰিছে শিক্ষক দিৱসৰ পূৰ্বে এই নটিফিকেশ্যনটো সকলো কাৰণে উলিয়াই দিয়া হৈছে। গতিকে এই উচ্চতম ন্যায়ালয়ৰ ৰায়দানটোত আপোনালোকৰ মতামত কি আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব। আৰু সকলোকে শিক্ষক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। হেপী টিচাৰ্ছ ডে। আৰু যদি আপোনালোকে এই ভিডিঅ'টো ভাল পালে তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু লগতে আমাৰ চেনেলত যদি আপোনালোকে প্ৰথমবাৰৰ বাবে আহিছে তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব। তেতিয়া এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ'বোৰৰ ইনফৰমেশ্যন আপোনালোকে সকলোতকৈ আগত পাই থাকিব। গতিকে আজি ভিডিঅ'টো ইমান আছিলে। পুনৰ লগ পাম এটা নতুন ভিডিঅ'লৈ। জয় অসম, বন্দে মাতৰম।